মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, আশা কৰোঁ তোমালোকে ভালদৰে পঢ়া-শুনা কৰি আছা। আজি তোমালোকৰ লগত আলোচনা কৰিম পোহৰ নামৰ যিটো চেপ্টাৰ আছে, এই পোহৰটো সম্পূৰ্ণ ডিছকাছ কৰিম। তোমালোকৰ কনচেপ্ট ক্লিয়াৰ কৰিব পাৰিম। যিকোনো প্ৰশ্ন আহিলে তোমালোকে উত্তৰ দিব কেনেকৈ পাৰিবা, আটাইবিলাক এই পাঠটো পঢ়িলে তোমালোকে বুজি পাবা। ছাত্ৰ-ছাত্ৰীসকল, তোমালোকৰ এই যিটো এই ভিডিঅ'টো চালে তোমালোকৰ পোহৰৰ আৰু কোনো ধৰণৰ প্ৰব্লেম নাথাকিব। অতি শৰ্ট নোটছ কৰি তোমালোকক পঢ়াই দিছোঁ, মই বুজাই দিম, তোমালোকে চাবা। আৰু লগতে তোমালোকে এই পিডিএফটো পাবা, কেনেকৈ পাবা তোমালোকক জনাই দিম। ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমতে কি আছে, প্ৰথম টপিকটো আছে কিহে বস্তু দৃশ্যমান কৰে। ইয়াত কি কৈছে, কেৱল চকুৰে কোনো এটা বস্তু দেখা নাযায়। আন্ধাৰত চকু মেলিলেও কোনো বস্তু দেখা নাপাওঁ। ঠিক আছে, আমি যদি চকুৰে আমি আন্ধাৰত যদি চকুটো মেলো, তুমি মেলিলেও তুমি কিবা দেখা পোৱা নে? নিশ্চয় দেখা নোপোৱা। কিয় নোপোৱা? মানে তুমি চকুৰে সকলো বস্তু দেখা নাপায়, অৰ্থাৎ চকুৰে কোনো বস্তু দেখা নাযায়। ঠিক আছে, কেনেকৈ পিছে দেখা পাওঁ? কোনো বস্তুৰ পৰা অহা পোহৰ আমাৰ চকুত সোমালেহে আমি বস্তু দেখা পাওঁ। অৰ্থাৎ যদি আমি কি হয়, ক'ৰবাৰ পৰা পোহৰ যদি আহে আৰু চকুত পৰে, তেতিয়াহে আমি কি দেখা পাওঁ? বস্তুটো দেখা পাওঁ। ওকে, বুজি পালা? যেনে আমি সূৰ্যৰ পোহৰ হওক বা তোমাৰ লাইট হওক, এতিয়া তুমি দেখা পাই আছা, মানে কি লাইটটো দিয়া আছে, তাৰমানে সেইটো পোহৰৰ উৎস, আৰু সেই পোহৰটো তোমাৰ চকুত পৰিছেহি আৰু তুমি বস্তুটো দেখা পাইছা। বুজি পালানে আমি কেনেকৈ বস্তু দেখা পাওঁ? তাৰ পিছত ইম্পৰ্টেণ্ট যিটো পইণ্ট, এইটো হৈছে পোহৰৰ প্ৰতিফলনৰ সূত্ৰ। পোহৰৰ প্ৰতিফলনৰ সূত্ৰ জনাৰ আগত তোমালোকে আপতিত ৰশ্মি কি জানিব লাগিব, যে কোনো পৃষ্ঠত যদি খুন্দা খোৱা ৰশ্মিক আপতিত ৰশ্মি বোলে। অৰ্থাৎ কি বুলি ক'লে, কোনো পৃষ্ঠত যদি খুন্দা খোৱা যায়, তেনেহলে সেই ৰশ্মিক আপতিত ৰশ্মি বোলে। মানে ধৰা হ'ল তোমালোকৰ এনেকুৱা এখন কি আছে, গ্লাছ বা যিকোনো আছে, ইয়াত কি হৈছে, ইয়াত পোহৰ এটা আহিছে, আহি খুন্দা খাইছে, এতিয়া এইটো কি হ'ব? আপতিত ৰশ্মি হ'ব। বুজি পালা? তাৰপিছত নেক্সট হৈছে প্ৰতিফলিত ৰশ্মি। কোনো পৃষ্ঠত খুন্দা খাই ঘূৰি অহা ৰশ্মিক প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয়। মানে পৃষ্ঠখনতো খুন্দা খাই আকৌ যেতিয়া ঘূৰি আহে, তুমি চাপ'জ কি কৰিবা, এটা তুমি লাইট এটা গ্লাছ এখনত মাৰি দিবা। গ্লাছখনত যেতিয়া খুন্দা খাইছে, প্ৰথম তুমি যিটো লাইট গৈ আছে গ্লাছখনলৈ, যিটো খুন্দা খালে গ্লাছখনত, এইটোক কোৱা হয় আপতিত ৰশ্মি। আকৌ খুন্দা খাই আকৌ গ্লাছখনৰ পৰা আকৌ আন এটা দিশলৈকে যায় নে নাযায়? দাপোন হওক যিকোনো হওক, আন এটা দিশলৈকে যায়। এই যিটো আকৌ গ্লাছত পৰি আকৌ সেই পোহৰটো গুচি গ'ল, সেইটোক কোৱা হয় প্ৰতিফলিত ৰশ্মি বুলি কোৱা হয়। বুজি পাইছা? একো অসুবিধা থাকিব নালাগে। যদি অসুবিধা থাকে তেনেহলে কমেন্ট সেকশ্যনত জনাই দিবা। তাৰপিছত হৈছে অভিলম্ব নৰ্মেল। যিটো বিন্দুত আপতিত ৰশ্মিয়ে খুন্দা খায়, সেই বিন্দুটোৰ ৰেখাডালৰ সৈতে যিটো 90 ডিগ্ৰী কোণৰ আনডাল ৰেখা আঁকিলে, এই ৰেখাডালক কি বুলি কোৱা হয়? প্ৰতিফলক পৃষ্ঠৰ সেই বিন্দুত অভিলম্ব বুলি কোৱা হয়। মানে একদম চিম্পুল বুজি পালে তোমালোকে, অভিলম্ব হৈছে এইডাল। ইয়াত চোৱা, আপতিত ৰশ্মি এইফালে গৈছে, প্ৰতিফলিত ৰশ্মি এইফালে ঘূৰি আহিছে। যিটো 90 ডিগ্ৰী আছে, এই মাজতে যিটো আমি এডাল ৰেখা আকো, তেনেহলে এইটোক কি বুলি কোৱা হয়? এইডালক কোৱা হয় অভিলম্ব বুলি কোৱা হয়। বুজি পাইছা নে তোমালোকে? এতিয়া অভিলম্ব তোমালোকে দেখাই পাইছা, এইডাল হৈছে অভিলম্ব, এইডাল হৈছে অভিলম্ব। ওকে, এইডাল হৈছে অভিলম্ব বুলি কোৱা হয়। হল? তাৰপিছত নেক্সট কি আছে, তাৰপিছত নেক্সট আছে আপতন কোণ আৰু প্ৰতিফলন কোণ। চোৱা, আপতন কোণ কি দি আছে, আপতন কোণ অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণক আপতন কোণ বুলি কোৱা হয়। এয়া আপতন কোণ মানে হ'ল এইটো, অভিলম্ব আৰু আপতিত ৰশ্মিৰ মাজৰ কোণক কি বুলি কোৱা হয়? এইটো আইটো যি দেখা পাইছা, এইটোক কোৱা হয় আপতন কোণ। আপতন কোণ বুলি কোৱা হয়। আকৌ প্ৰতিফলন যদি কোণ বুজি পাওঁ, তেনেহলে কি হ'ব, যিটো অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মিৰ মাজৰ কোণটোক কোৱা হয় প্ৰতিফলন কোণ। ওকে, আপতন কোণ আৰু প্ৰতিফলন কোণ তোমালোকে নিশ্চয় বুজি পালা। প্ৰতিফলন কোণ, অভিলম্ব আৰু প্ৰতিফলনৰ মাজৰ কোণক কি বুলি কোৱা হয়? প্ৰতিফলন কোণ বুলি কোৱা হয়, যাক আৰেৰে বুজোৱা হয়। ওকে, স্মল আৰেৰে বুজোৱা হয়। নেক্সট হ'ল সূত্ৰ। আপতন কোণ সদায় প্ৰতিফলন কোণৰ সমান হয়, ইয়াকে প্ৰতিফলনৰ সূত্ৰ বুলি কোৱা হয়। এইটো চোৱা, এই যিটো আছে আপতন কোণ, এই আপতন কোণ আৰু এই প্ৰতিফলন কোণ, এই দুইটা কোণ কি হ'ব? এই আই আৰু আৰ কি হ'ব?
সমান হ'ব ঠিক আছে এই দুটা কোণ আই এই দুটা কোণ কি হ'ব সমান হ'ব আৰু এইটোকে কোৱা হয় প্ৰতিফলনৰ সূত্ৰ বুলি কোৱা হয় আৰু এটা সূত্ৰ আছে প্ৰতিফলনৰ আমি যাক মই দ্বিতীয় সূত্ৰ বুলি কৈ দিছো এনে প্ৰতিফলনৰ সূত্ৰ দ্বিতীয় বুলি কথা নাই ওকে প্ৰতিফলনৰ সূত্ৰটো চাবা দ্বিতীয়টো দিব প্ৰতিফলনৰ সূত্ৰ আনটা সূত্ৰ আপতিত ৰশ্মি আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একখন সমতলত থাকে তোমালোকে বুজি পালা যে আপতিত ৰশ্মি আৰু আপতন বিন্দুত টনা অভিলম্ব আৰু প্ৰতিফলিত ৰশ্মি একখন সমতলত থাকে সমতল কি হ'ব এখনতে থাকে ঠিক আছে তাৰ পিছত নেক্সট হল পাৰ্শ্বীয় প্ৰতিলোমন মানে কি চোৱা তোমালোকে পাৰ্শ্বীয় প্ৰতিলোমন দাপোনত গঠন হোৱা প্ৰতিবিম্বৰ লক্ষ্যবস্তু বাওঁফালটো সোঁফালে আৰু সোঁফালটো বাওঁফালে দেখি ইয়াকে পাৰ্শ্বীয় প্ৰতিলোমন বুলি কোৱা হয় তোমালোকে যেতিয়া কি কৰা তোমালোকে দাপোনৰ কাষত যদি থিয় হোৱা তোমালোকে চাবা তোমাৰ বাওঁফালটো দাপোনত সোঁফাল হৈছে আৰু তোমাৰ সোঁফালটো দাপোনত বাওঁফাল হৈছে হয় তুমি যদি চোৱা তেনেহলে তোমাৰ যিখন সোঁহাত সেইখন দাপোনত কি হৈছে বাওঁহাত হৈছে আৰু তোমাৰ বাওঁফালটো যেটো দাপোনত কি হৈছে সোঁফালটো হৈছে গতিকে এইটো প্ৰক্ৰিয়া কি বুলি কোৱা হয় পাৰ্শ্বীয় প্ৰতিলোমন বুলি কোৱা হয় বুজি পালা তোমালোকে নেক্সট হৈছে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন ঠিক আছে নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন ইয়াত কি চোৱা তোমালোকে চোৱা নিয়মিত আৰু বিক্ষিপ্ত প্ৰতিফলন বা বিক্ষিপ্ত অনিয়মিত প্ৰতিফলন বুলি কোৱা হয় প্ৰথমতে মই দিছো অনিয়মিত প্ৰতিফলন কোনো এখন তলৰ পৃষ্ঠত আপতিত সমান্তৰাল ৰশ্মিবোৰ অসমান্তৰালভাৱে প্ৰতিফলিত হয় তেতিয়া তাক প্ৰতিফলনক অনিয়মিত প্ৰতিফলন বোলা হয় ঠিক আছে মই তোমালোক চিত্ৰটো দেখাই দিছো এইটো হৈছে অনিয়মিত প্ৰতিফলন চোৱা ইয়াত তোমালোকে দেখা পাইছে এইফালৰ পৰা কি হৈছে মানে যিবিলাক আপতিত ৰশ্মিবিলাক পোনপোনকে আহিছে হয় না পোনপোনকে আহিছে প্ৰতিফলন হওঁতে কি হৈছে এই ৰশ্মিবিলাক কি হৈছে মানে ইফাল সিফাল কৰি গৈছে ইয়াত চোৱা এয়া এনেকুৱাকে গৈছে আকৌ এনেকুৱাকে গৈছে হয় না মানে এটা আপতিত ৰশ্মি মই যেনেকুৱাকে দিছিলো আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি সমান হ'ব লাগে হয় নহয় এইটো ইয়াত মানি চলা নাই অনিয়মিত প্ৰতিফলনত কি হোৱা নাই মানি চলা নাই অনিয়মিত প্ৰতিফলন মানি চলা নাই কাৰণ এই পৃষ্ঠখনৰ কাৰণে এই নিয়মটো মানি চলা নাই গতিকে ইয়াক কোৱা হয় অনিয়মিত প্ৰতিফলন বুলি কোৱা হয় তাৰ পিছত আমি নিয়মিত প্ৰতিফলন যদি চাওঁ দাপোনৰ দৰে মসৃণ পৃষ্ঠত হোৱা প্ৰতিফলনতে নিয়মিত প্ৰতিফলন ইয়াত চোৱা দাপোনখন কি হৈ আছে মসৃণ হৈ আছে সমান হৈ আছে মিহি হৈ আছে আৰু ইয়াত যিটো প্ৰতিফলন হৈছে আপতিত ৰশ্মি প্ৰতিফলিত ৰশ্মি কি হৈছে সমান হৈছে হয় নহয় সমানকৈ গৈ আছে এটো কোৱা হয় নিয়মিত প্ৰতিফলন বুজি পাইছা অনিয়মিত প্ৰতিফলন কি হয় আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মিৰ কি নহয় আপতিত হোৱাৰ যিবিলাক ৰশ্মি সমান্তৰাল ৰশ্মিবিলাক প্ৰতিফলিত হওঁতে অসমান্তৰালভাৱে প্ৰতিফলিত হয় তেতিয়া তাক অনিয়মিত প্ৰতিফলন আৰু নিয়মিত প্ৰতিফলন মানে হৈছে আপতিত দাপোনৰ মসৃণ হোৱাৰ বাবে কি হয় আপতিত ৰশ্মি আৰু প্ৰতিফলিত ৰশ্মি নিয়মত যায় মানে একে নিচিনাকে যায় হয় নহয় যেটো নিয়ম মানি চলে গতিকে তাক কোৱা হয় নিয়মিত প্ৰতিফলন তাৰ পিছত হল প্ৰতিফলনৰ পোহৰক পুনৰ প্ৰতিফলিত কৰিব পাৰি এটা ইম্পৰ্টেন্ট কি হৈছে যে প্ৰতিফলনে কি কৰিব পাৰে প্ৰতিফলনে পোহৰক প্ৰতিফলিত কৰিব পাৰে পোনপটীয়াভাৱে দেখা নোপোৱা বস্তু এটাৰ দুখন সমতল দাপোন ব্যৱহাৰ কৰি প্ৰতিফলিত পোহৰক পুনৰ প্ৰতিফলিত কৰিব পাৰে তোমালোক সিম্পল এটা উদাহৰণ তোমালোক চোৱা চুলি কটা হলে মূৰৰ পিছফালে তোমালোকে দেখা পোৱা নে নোপোৱা হয় নহয় তেতিয়া কি কৰে তুমি যদি মূৰৰ পিছফালে চাব লগা হয় তুমি আকৌ আন এখন কি থাকে আন এখন যিখন মানে দাপোন থাকে যেটো পালাৰ বিলাকত কি হয় সেলুন বিলাকত দুখ আগফাল আৰু পিছফাল চাৰিওফালে কি থাকে কি লগোৱা থাকে দাপোন লগোৱা থাকে হয় না দাপোন লগোৱা থাকে এইটো কাৰণে যে আমি পিছফালৰ অংশটো কি হয় আমি দেখা পাওঁ হয় না নহয় চুলি কটা হলে মূৰৰ পিছফালে চাবৰ বাবে আমি কি কৰে ব্যৱহাৰ কৰা হয় না কাৰণ প্ৰতিফলিত হোৱাৰ বাবে আমি পাওঁ তাৰ পিছত নেক্সট আৰু উদাহৰণ আছে তোমালোকে চোৱা যে সাবমেৰিন ট্যাঙ্ক সৈন্যৰ বাংকাৰত পেৰিস্কোপ ব্যৱহাৰ কৰো আমি প্ৰতিফলিত পোহৰক পুনৰ প্ৰতিফলিত কৰিব পাৰো ঠিক আছে বুজি পাইছা না তোমালোকে এতিয়া কোনো অসুবিধা থাকিব নালাগে অসুবিধা থাকিলে মোক জনাই দিবা নেক্সট হৈছে বহু প্ৰতিবিম্ব বা কেলিডোস্কোপ
ছাত্ৰ ছাত্ৰীসকল তোমালোকক প্ৰথমতে মই এটা জৰুৰী কথা তোমালোকে জনাই থওঁ তোমালোকে যদি ক্লাছ 9ত তোমালোকে যদি টিউচন ল'ব বিচাৰা অতি সামান্য মাচুলত তোমালোকে টিউচন ল'ব পাৰিবা তোমালোকে অফলাইন টিউচনত যিমান পইচা লাগে তাতকৈ অতি সামান্য তোমালোকে মাচুল দিলে তোমালোকে টিউচন ল'ব পাৰিবা এই ইয়াৰ জৰিয়তে বহু ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান নাম দিছে এপ্ৰিলৰ 1 তাৰিখে আমাৰ ক্লাছবিলাক হ'ব তোমালোকে যে জয়েন হ'ব বিচাৰা তেনেহলে তোমাৰ SMS কৰিবা 9394628219 বহুত ভালে সংখ্যক ছাত্ৰ ছাত্ৰীয়ে বৰ্তমান নাম দি আছে আৰু এই যেটো PDF এই তোমালোকক এই নাম্বাৰটোতে দিয়া হ'ব তোমাৰ SMS দিবা গ্ৰুপ এটাত খুমাই তোমালোকক দিয়া হ'ব আৰু 9ত এটা গ্ৰুপ খোলা হ'ব এতিয়া নামবিলাক লৈ থকা হৈছে তোমালোকে টিউচন কৰিব বিচাৰা মোবাইলৰ জৰিয়তে পঢ়িব বিচাৰা তোমালোকৰ যে পইচাৰ অসুবিধা আছে বা তোমালোকে গ্ৰুপত বুজি নোপোৱা বা তোমালোকে যদি যে আজি ক্লাছটো যাব নোৱাৰিলা পিছদিনা আকৌ চাব বিচাৰা তেনেহলে এই অনলাইন ক্লাছৰ জৰিয়তে অনলাইন টিউচনৰ জৰিয়তে তোমালোকে ল'ব পাৰিবা আৰু এখন তোমালোকে কিতাপ পাবা এনেকুৱাকে ই-বুক এখন পাই যাবা ঠিক আছে ই-বুক এখন পাই যাবা তাতে তোমালোকে পঢ়িব পাৰিবা ঠিক আছে তাৰ পৰা তোমালোকে পঢ়িব পাৰিবা যদি জয়েন হোৱা তেনেহলে এই নাম্বাৰটোত তোমালোকে SMS কৰিবা আৰু SMS কৰি তোমালোকে জনাবা তোমাৰ নাম লিখিবা তোমাৰ এড্ৰেছ তোমাৰ ভিলেজ আৰু 9ত টিউচন ল'ম বুলি এটা SMS দি দিবা দিয়াৰ পিছত তোমালোকক তেনেকুৱাকে এন্ট্ৰি কৰা হ'ব তাৰ পিছত হৈছে বহু প্ৰতিবিম্ব কেলিডস্কোপ ঠিক আছে কেলিডস্কোপ এনেকুৱা এটা বস্তু য'ত কেতিয়াও একোটা আৰ্হি দ্বিতীয়বাৰৰ বাবে দেখা পোৱা নাযায় মানে এটা আৰ্হি বেলেগ বেলেগ ধৰণে আমি দেখা পাওঁ মানে ৰঙীন হৈ থাকে ইয়াত ব্যৱহাৰ ক'ত কৰা হয় বস্ত্ৰ আৰু বেৰত লগোৱা ৰঙীন কাগজৰ আৰ্হি প্ৰস্তুত কৰোতাসকলৰ বাবে আৰু শিল্পীসকলৰ ন আৰ্হিৰ ধাৰণাৰ বাবে কেলিডস্কোপ ব্যৱহাৰ কৰে তোমালোকে যদি প্ৰশ্ন আহে তোমালোকে ধুনীয়াকৈ লিখিব পাৰিবা তোমালোকে এই নোটছটো যে ফলো কৰা তোমালোকৰ ইয়াৰ পৰা প্ৰশ্ন আহিলে নৰাকে নাথাকে আৰু যিকোনো পৰীক্ষাৰ বাবে তোমালোকে যে স্কলাৰশ্বিপ কিয় পৰীক্ষা দিয়া এই নোটছটো চাই যোৱাটো ইম্পৰ্টেন্ট মই যিবিলাক নোটছ এইবিলাক চাই যাবা তোমালোকৰ এইবিলাকৰ পৰা আহি যাব ঠিক আছে কিতাপখন আৰু আমি ইমানবিলাক চাই থাকিব দৰকাৰ নাই ইয়াত বুজি পালে হ'ল সূৰ্যৰ পোহৰ বগা নে ৰঙীন আমি সূৰ্যৰ পোহৰটো বিশেষকৈ কি দেখা পাওঁ সূৰ্যৰ পোহৰটো আমি বগা দেখা পাওঁ হয় নহয় যদিও বগা ই 7টা ৰঙৰ সমষ্টি আছে মানে 7টা ৰং ইয়াত আছে সেই 7টা হ'ল বেগুনীয়া নীলা হলনীলা সেউজীয়া হালধীয়া ৰঙা আৰু কমলা ঠিক আছে এই ৰংগীতা তোমালোকে জানা মানে যেটো আমাৰ ৰামধেনু ৰংগীতা হয় নহয় আমাৰ চকুৰ আভ্যন্তৰত কি আছে মানে আমি যদি চকুৰ ভিতৰ ফালেনো কি আছে আমাৰ জানিব মন নাযায় নে হয় নহয় গতিকে একেবাৰে সহজ তোমালোকে জানিলো আজি আমাৰ চকুৰ আভ্যন্তৰত কি আছে মই ইয়াত তোমালোক টপিক এইটো মই তোমালোক ইম্পৰ্টেন্ট খিনি দিছো যিখিনি পৰীক্ষাত আহে ঠিক আছে চকুৰ মোটামুটিভাৱে গোলাকাৰ আমাৰ চকুটো গোলাকাৰ হয় চকুৰ বাহিৰৰ আৱৰণটোৰ ৰং বগা ঠিক আছে আমি বাহিৰৰ পৰা আমি কি দেখা পাওঁ চকুটো বগা দেখা পাওঁ হয় নহয় সন্মুখৰ স্বচ্ছ অংশটো কৰ্ণিয়া বোলে আমি যেটো স্বচ্ছ অংশ একদম ধুনিয়া মানে পৰিষ্কাৰ অংশটো দেখা পাওঁ এটো কি বুলি কোৱা হয় কৰ্ণিয়া বোলে কৰ্ণিয়াৰ পিছফালে আইৰিছ নামে হন ৰঙৰ পেশীৰ গাঁথনি থাকে তোমালোকে চিত্ৰটো দেখা পাইছে নহয় তোমালোকে কিতাপত চাই লোৱা যে এটা কি থাকে লেখাই আছে আইৰিছ বুলি এইটো আইৰিছ কৰ্ণিয়াৰ পিছফালে থাকে আইৰিছ নামে এটা ৰঙৰ পেশীৰ দ্বাৰা গঠন থাকে ঠিক আছে আইৰিছৰ ছিদ্ৰ এটা থাকে য'ত যাক চকুৰ মণি বুলি কোৱা হয় যেটো আমি দেখা পাওঁ বগাৰ মাজত কি থাকে এটো যেটো কলা অংশ আছে এটো কি বুলি কয় ছিদ্ৰ আছে এটো কি বুলি কম আমি চকুৰ মণি বুলি কওঁ এই মণিৰ আকাৰ আইৰিছে নিয়ন্ত্ৰণ কৰে যে মণিৰ আকাৰটো কি কৰা হয় আইৰিছে নিয়ন্ত্ৰণ কৰে ঠিক আছে আইৰিছৰ বাবে চকুৰ বৈশিষ্ট্য ৰং থাকে আমি আইৰিছৰ কাৰণে আমি এইটো ৰঙা এইটো সেউজীয়া এইটো হালধীয়া আমি যে গম পাওঁ এই আইৰিছৰ কাৰণেই গম পাওঁ তোমালোকে মনত ৰাখিবা যে আমি যে পোহৰ বিলাক যে দেখা পাওঁ বিভিন্ন ৰং যে আমি দেখা পাওঁ এটো কিহৰ কাৰণে দেখা পাওঁ আইৰিছৰ বাবে দেখা পাওঁ আইৰিছে চকুলৈ অহা পোহৰৰ পৰিমাণ নিয়ন্ত্ৰণ কৰে আইৰিছে কি কৰে চকুলৈ যেটো আহে পোহৰটো নিয়ন্ত্ৰণ কৰে চকুলৈ অহা পোহৰ কোনে নিয়ন্ত্ৰণ কৰে আইৰিছে নিয়ন্ত্ৰণ কৰে তোমালোকৰ প্ৰশ্ন আহিলে একেবাৰে সহজ পাৰিয়ে গলা হয় নে নহয় তাৰ পিছত আমি আহিলো ৰেটিনা বা অক্ষিপট ঠিক আছে অক্ষিপট বা ৰেটিনা তোমালোক বুজাই দিম এতিয়া মই ৰেটিনা লেন্সখনে চকুৰ পিছফালে যে চকুত এখন লেন্স থাকে তোমালোকে ক্লাস 7তে জানা এই লেন্সখনৰ চকুৰ পিছফালে এখন পৰ্দা এখনৰ পোহৰৰ ফোকাস পেলাই
এই পৰ্দাখনৰ নামে হৈছে ৰেটিনা বা অক্ষপট, য'ত আমাৰ প্ৰতিবিম্বটো সৃষ্টি হয়, য'ত আমি পোহৰটো দেখা পাওঁ, সেই যিটো প্ৰতিবিম্ব সৃষ্টি হয় তাক কি বুলি কয় ৰেটিনা বা অক্ষপট বুলি কোৱা হয়। আৰু ৰেটিনাৰ বহু সংখ্যক স্নায়ুকোষ আছে, অৰ্থাৎ নাৰ্ভ যিটো চেল, এই নাৰ্ভ চেল আছে। তোমালোকে ক্লাছ 9ত ইয়াত বিতংকে পঢ়িবলৈ পাবা। নেক্সট হ'ল অন্ধবিন্দু। ঠিক আছে, নেত্ৰ স্নায়ু আৰু ৰেটিনাৰ সংযোগস্থলত কোনো ধৰণৰ সংবেদী কোষ নাথাকে। সংবেদী কোষ মানে কোনো ধৰণৰ তাত তাত সংবেদী নহয় আৰু। ঠিক আছে, আমি গম নাপাওঁ, সেয়ে সেই স্থানত দৃষ্টিৰ অনুভূতি সম্ভৱ নহয়। এতিয়া তাত কোনো ধৰণৰ দৃষ্টিৰ অনুভূতিয়ে সম্ভৱ নহয়, সেই ঠাইটোক অন্ধবিন্দু, মানে কোনো ধৰণৰ তাত প্ৰভাৱ নপৰে আৰু কোনো ধৰণৰ কাম নাই বুলি ক'ব পাৰো। ঠিক আছে, তাক অন্ধবিন্দু নামটোতে তোমালোকে বুজিয়ে পাইছা অন্ধবিন্দু কিহৰ কাৰণে। এতিয়া চোৱা তোমালোকে এটা ইম্পৰ্টেণ্ট, গতিশীল বস্তুৱে চকুত কেনেদৰে দেখা পাওঁ। আমি যি বস্তু এটা দেখা পাওঁ স্থিৰ হৈ আছে ঠিকে আছে, আমি যি গতিশীল বস্তু এটা দেখা পাওঁ, ধৰা হ'ল আমি ভিডিঅ' এটা গৈ আছে, আমি কেনেকৈ দেখা পাওঁ। কোনো প্ৰতিবিম্বৰ সাজ অক্ষিপটৰ মুহূৰ্ততে নাইকিয়া হৈ নাযায়, অৰ্থাৎ ৰেটিনাত যিটো পোহৰটো সৃষ্টি হয়, মানে প্ৰতিবিম্বটো সৃষ্টি হয়, ই অতি মুহূৰ্ততে শেষ হৈ নাযায়, হয় নে নহয়। এই 16 1 ছেকেণ্ড পৰ্যন্ত তাত ৰৈ যায়, 16 1 ছেকেণ্ড ৰৈ যায়। সেইবাবে কোনো এটা গতিশীল বস্তু স্থিৰ প্ৰতিবিম্ব ছেকেণ্ডত 16 বাৰকৈ অধিক হাৰত চকুত প্ৰক্ষেপ কৰিলে চকুটোৱে গতিশীল বুলি কয়। মানে আমি যদি কি কৰা হয়, বস্তু এটা যদি 16 বাৰ যদি কি কৰা হয়, 16 বাৰ যদি বাৰকৈ যদি অধিক হাৰত চকুত প্ৰৱেশ কৰে, বস্তুতে 16 বাৰতকৈ অধিক চকুত প্ৰৱেশ কৰে, তেতিয়া আমি তাক ভিডিঅ' আকাৰে বা তাক গতিশীল বুলি আমি ধাৰণা কৰিব পাৰোঁ। আমি চোৱা যিবিলাক চলচ্চিত্ৰসমূহ আচলতে উপযুক্ত অনুক্ৰমত সজোৱা কিছু সংখ্যক বেলেগ বেলেগ চিত্ৰৰ সমষ্টিয়ে। আমি যে ভিডিঅ' দেখা পাওঁ, এইবিলাক হৈছে ফটো, কিন্তু ইয়াত কি কৰা হয়, ফটোবিলাক কি কৰা হয় উপযুক্ত ক্ৰমত সজোৱা হয়, আৰু কিছু সংখ্যক বেলেগ বেলেগ চিত্ৰৰ সমষ্টি, এইবিলাক বহুত বেলেগ বেলেগ চিত্ৰবিলাক মানে সজোৱা থাকে। এইবোৰক সাধাৰণতে প্ৰতি ছেকেণ্ডত 24খনকৈ চকুৰ সন্মুখেৰে পাৰ কৰা হয়। 1 ছেকেণ্ডত 24খনকৈ ফটো কি কৰা হয়, চকুৰ সন্মুখেৰে পাৰ কৰা হয়। আমি জানো যে যদি ছেকেণ্ডত 16খনকৈ বেছি যদি আমি চকুৰ আগেদি যদি কি কৰা হয়, পাৰ কৰা যায় 1 ছেকেণ্ডত, তেতিয়া আমি তাক কি ক'লে বস্তুটো গতিশীল বুলি ভাবো। ঠিক আছে, এতিয়া ভিডিঅ' বিলাক দেখা পাওঁ যে তোমালোকে গম পালা যে কি এইবিলাক একচুৱেলি ফটো, ইয়াক আমাৰ চকুৰ কি কৰা 16 বাৰকৈ কি কৰা হয়, 24খনকৈ প্ৰতি ছেকেণ্ডত কি কৰা হয়, সন্মুখেৰে পাৰ কৰোৱা হয়। সেইবাবে আমি চলমান চিত্ৰ দেখিবলৈ পাওঁ বা আমি ভিডিঅ' বিলাক দেখিবলৈ পাওঁ। তোমালোকে নিশ্চয় বুজি পাইছা, আৰু যদি বুজি পাইছা তেনেহ'লে লাইক কৰিবা, চেনেলটো ছাবস্ক্ৰাইব কৰিব একেবাৰে নাপাহৰিবা, তোমাৰ বন্ধু বান্ধৱী থাকিলে শ্বেয়াৰ কৰি দিবা। ঠিক আছে, চকুৰ পতা। চকুত কোনো বস্তু সোমোৱাত বাধা দিবলৈ প্ৰকৃতিয়ে চকুৰ পতা দিছে, হয় নে নহয়। তোমালোকে যেতিয়া চকুৰ পতা শুই থাকিবা, তেতিয়া কি হ'ব, চকুৰ পতাই ধুনীয়াকে কি হয়, জপাই বন্ধ কৰি ৰাখে। ইয়াৰ মানে কি, যাতে ইয়াত কোনো ধৰণৰ অনিষ্ট কৰিব নোৱাৰে। প্ৰয়োজন নোহোৱা সময়ত চকুলৈ পোহৰ প্ৰৱেশো বন্ধ কৰে, হয় নে নহয়। যেতিয়া আমাৰ কি হয়, পুৰা যদি আমাৰ কি হয়, সূৰ্যৰ পোহৰ পৰিলে আমি কি কৰোঁ, চকুটো আমি চকুৰ পতাই দি আমি বন্ধ কৰি দিওঁ, হয় নে নহয়। গতিকে ইয়াত কি কৰা হয়, চকুৰ পতাই মানে আমাক নিয়ন্ত্ৰণ কৰে। অ'কে, এটা স্বাভাৱিক চকুৰে পঢ়িবলৈ আটাইতকৈ সুবিধাৰ দূৰত্ব হ'ল 25 চেণ্টিমিটাৰ। ইম্পৰ্টেণ্ট প্ৰশ্ন হয়, তোমালোকে জানি থোৱাও ভাল যে তোমালোকে যে কিতাপখন পঢ়ি আছা, স্বাভাৱিকভাৱে তোমালোকে 25 চেণ্টিমিটাৰ দূৰত ৰাখি আছা। যিবিলাক চকুৰ বেমাৰ হয় তেওঁলোকে সেইটো ফল' নকৰে, তেওঁলোকে কি কৰে, নিশ্চয় 25 চেণ্টিমিটাৰতকৈ ওচৰত ৰাখিব নাইবা দূৰত ৰাখিব। এতিয়া কি কি বেমাৰ আছে মই তোমালোকক জনাই দিম। ছাত্ৰ ছাত্ৰীসকল, চকুৰ বিকাৰ মানে চকুৰ বেমাৰ, মায়পিয়া, যিজন মানুহে ওচৰৰ বস্তু ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তু ভালদৰে দেখা নাপায়, তেনেবোৰ মানুহক মায়পিয়া বেমাৰ ভোগে। ঠিক আছে, ওচৰৰ বস্তু যদি ভালদৰে দেখা পায় কিন্তু দূৰৰ বস্তু যদি ভালদৰে দেখা নাপায়, তেনেবোৰ মানুহক মায়পিয়া ৰোগত ভোগা বুলি কওঁ। তোমালোকে এই 3টা বেমাৰ তোমালোকে পৰীক্ষাৰ কাৰণে নাচালেও হ'ব। ঠিক আছে, হাইপাৰমেট্ৰপিয়া, যি ব্যক্তিয়ে ওচৰৰ বস্তু ভালদৰে দেখা নাপায় কিন্তু দূৰৰ বস্তু ভালদৰে দেখা পায়, তেনে ব্যক্তিক হাইপাৰমেট্ৰপিয়া বুলি কোৱা হয়। প্ৰেছবায়পিয়া, বয়স হৈ অহাৰ লগে লগে মানুহৰ চকু দুৰ্বল হৈ আহে। এনে ক্ষেত্ৰত মানুহে ওচৰৰ লগতে
দূৰৰ বস্তু কি হয় ভালদৰে দেখা নোপোৱা হয় এনে বিকাৰক তেজ বায়ুপ্ৰিয়া বুলি কোৱা হয় ছাত্ৰ ছাত্ৰীসকল তোমালোকক জানিবৰ বাবে এইগিটা মই দি দিছো তোমালোকে এইগিটা পৰীক্ষাৰ বাবে নাচালেও হল তোমালোকে জানি থৈ দিবা ঠিক আছে পৰীক্ষাৰ বাবে এটো মই কিতাপৰ পৰা বাহিৰত কৰি দিছো সো তোমালোকে বুজিবৰ বাবে ঠিক আছে তোমালোকৰ কিতাপত বাৰেখিনি নাই তোমালোকে নাচালেও কথা নাই চাই থলে তোমালোকৰ ভালৰ বাবে কৰি দিছো ঠিক আছে নেক্সট হল বাকিখিনি চাবা কেটাৰেক্ট ইম্পৰ্টেন্ট বুঢ়া বয়সত কেতিয়াবা দৃষ্টিশক্তি ধূসৰ হৈ যায় চকুৰ লেন্সখনত চামনি পৰিলে এনে হয় আৰু তেনে অৱস্থাত ব্যক্তিজনৰ কেটাৰেক্ট হোৱা বুলি কোৱা হয় কেটাৰেক্ট হল দৃষ্টিশক্তি কমি যায় কেটাৰেক্ট হলে দৃষ্টিশক্তি কমি যায় মনত ৰাখিবা কেটাৰেক্ট কি হয় চকুৰ এবিধ বেমাৰ হয় ঠিক আছে আৰু ইয়াৰ ফলত লেন্সখনত চামনি পৰে এতিয়া আমি চকুৰ যত্ন কেনেকৈ লওঁ ইম্পৰ্টেন্ট বস্তু হয়নে নহয় চকুটোৱে আমি পৃথিৱীখন দেখা পাই আছো গতিকে চকুটোক আমি যত্ন লোৱাটো অতিকৈ প্ৰয়োজন গতিকে চকুৰ যত্ন যদি চকু বিশেষজ্ঞ পৰামৰ্শ দিয়ে তেন্তে যথোপযুক্ত চশমা পৰিধান কৰিবা 2 নম্বৰ হৈছে পোহৰৰ অতি কম আৰু অতি বেছি দুইটাই চকুৰ কাৰণে বেয়া হয় নে নহয় তুমি একেবাৰে কম পোহৰটো নপঢ়িবা একেবাৰে বেছি পোহৰটো নপঢ়িবা কম পোহৰত কাম কৰিলে চকুত চাপ পৰে আৰু মূৰৰ বিষ হোৱাৰ সম্ভাৱনা থাকে আমাৰ ছাত্ৰ ছাত্ৰীসকলৰ মূৰৰ বিষ কি হয় এইটো এটা কাৰণ হয় হ'ব পাৰে যে কি হয় তেওঁ কম পোহৰত পৰিব পাৰে আৰু অতি উচ্চ ক্ষমতা যদি লাইট সূৰ্য লেজাৰ লাইট সূৰ্যৰ পোহৰ যেটো অতি হাই পাৱাৰ যেতিয়া হয় আদি উচ্চ তীব্ৰ পোহৰ ৰেটিনা অনিষ্ট আমি ৰেটিনা যে পঢ়িলো যত প্ৰতিবিম্ব গঠন কৰি অনিষ্ট কৰিব পাৰে গতিকে চকুৰ আমি যত্নটো লোৱাটো ইম্পৰ্টেন্ট ঠিক আছে সূৰ্য বা আন কোনো তীব্ৰ পোহৰৰ উৎসলৈ পোনপটীয়াকৈ নাচাবা আমি সূৰ্যটোৰ ফালে পোনপটীয়াকৈ নাচাবা ঠিক আছে কাৰণ হেতু বহুত ডাঙৰ পোহৰ ঠিক আছে হেলোজেন এইবিলাকৰ চকুলৈ নাচাবা ঠিক আছে কেতিয়াও চকু নুমুহাৰিবা চকুটো আমি মুহাৰি থাকে নহয় ছাত্ৰ ছাত্ৰী কিছুমানে গতে তোমালোকে গম পালা না আজিৰ পৰা তোমালোকে নুমুহাৰিবা চকুত ধূলিকণা সোমালে পৰিষ্কাৰ পানীৰে পখলিবা ঠিক আছে পৰিষ্কাৰ পানীৰে তুমি চকুত মাৰি দিবা ঠিক আছে পখলিবা ভাল নহলে ডক্টৰৰ ওচৰলৈ যাবা চিকিৎসকৰ ওচৰলৈ যাবা ঠিক আছে তুমি যে ভাল হোৱা নাই তোমাৰ কিবা চকুত সোমাই থকা যেন লাগিছে তেতিয়া তুমি ডক্টৰৰ ওচৰলৈ গৈ ফেলে তুমি দেখাবা সহনাই পৰিষ্কাৰ পানীৰে কি হৈছে সহনাই পৰিষ্কাৰ পানীৰে চকুযোৰ পখালিবা আমি চকুযোৰ ধুই থাকিব লাগে পৰিষ্কাৰ পানীৰে ঠিক আছে সদায় দৃষ্টি স্বাভাৱিক দূৰত্বত পঢ়িবা অৰ্থাৎ মই যি কলো তোমালোকে দূৰৰ পৰা নপঢ়িবা ওচৰৰ পৰা নপঢ়িবা তোমালোকে যদি স্বাভাৱিক যদি পঢ়ি তোমালোকে কমফৰ্টেবল হোৱা হেতুত পঢ়িবা ঠিক আছে সব বিশেষকৈ 25 সেমি হয়নে নহয় কিতাপখন একেবাৰে ওচৰত আনি বা দূৰত ৰাখি নপঢ়িবা মই কলোৱে তোমালোকে তেনেকুৱাকৈ নপঢ়িবা খাদ্যৰে কেনেকৈ চকুৰ যত্ন ল'ব পাৰা আমি খাদ্যৰ জৰিয়তে চকুৰ যত্ন ল'ব পাৰো হয় নহয় কিন্তু আমি মানিব লাগিব তাৰ পিছত খোৱা লোৱা হেতুটো কিছুমান আছে খাদ্যত কিছুমান উপাদানৰ অভাৱ হলে চকু অনিষ্ট হ'ব পাৰে যেনে ভিটামিন এ তোমালোকে ক্লাছ 6 ত পঢ়ি আহিছা 6 7 ত ভিটামিন এ ৰ অভাৱত কুকুৰিকণা ৰোগ হয়নে তোমালোক যিকোনো পৰীক্ষাৰ কাৰণে ইম্পৰ্টেন্ট কুইজ প্ৰতিযোগিতাৰ কাৰণে ইম্পৰ্টেন্ট ভিটামিন এ ৰ উৎস হৈছে কেঁচা গাজৰ ব্ৰকলি সেউজীয়া শাক-পাচলি কণী গাখীৰ দৈ চিজ মাখন অমিতা আমৰ দৰে ফলসমূহ কড মাছৰ তেলত যথেষ্ট পৰিমাণে ভিটামিন এ থাকে এইখিনি তোমালোকে জানিবে হয়নে নহয় তোমালোকে জানা আগতেও শিকি আহিছা তাৰ পিছত হৈছে নেক্সট হল দৃষ্টিশক্তিৰ প্ৰতিবন্ধী লোকেও পঢ়িব আৰু লিখিব পাৰে হয়নে নহয় যিবিলাক মানুহৰ চকুৰে দেখা নাপায় তেওঁ জন্মতে হওক বা তেখেতে মাজতেই হওক তেওঁলোকৰ অন্ধ মানুহও কি কৰিব পাৰে দৃষ্টিশক্তি প্ৰতিবন্ধী লোকেও পঢ়িব পাৰে কেনেকৈ পাৰে এটা হল ব্ৰেইল পদ্ধতি দৃষ্টিশক্তিৰ প্ৰতিবন্ধীসকলৰ বাবে অতি উপযোগী পদ্ধতি হৈছে ব্ৰেইল পদ্ধতি হয়নে তেওঁলোকে যেটো পঢ়ে সেইটো ব্ৰেইল পদ্ধতি বুলি কোৱা হয় বৰ্তমান ব্ৰেইল পদ্ধতি 1932 চনত গ্ৰহণ কৰা হৈছিল বৰ্তমান যেটো ব্ৰেইল পদ্ধতিতে পঢ়া হয় এই পদ্ধতি 1932 চনত গ্ৰহণ কৰা হৈছিল সাৰ্বজনীন ভাষা শিকিব পাৰে গণিত শিকিব পাৰে বৈজ্ঞানিক পৰিভাষাৰ বাবে ব্ৰেইল সাংকেতিক চিহ্ন আছে মানে সাংকেতিক কিছুমান চিহ্ন আছে এইবিলাকো পঢ়িব পাৰে বহু ভাৰতীয় ভাষা ব্ৰেইল পদ্ধতিত পঢ়িব পাৰে তাৰ পিছত লুই ব্ৰেইল নিজে এজন দৃষ্টিশক্তিৰ প্ৰতিবন্ধী ব্যক্তি আছিল তেওঁ দৃষ্টিশক্তিৰ প্ৰতিবন্ধীসকলৰ বাবে এটা পদ্ধতি বিকশিত কৰিছিল ইংৰাজী 1821 চনত এই পদ্ধতি প্ৰকাশ কৰিছিল ঠিক আছে লুই ব্ৰেইলৰ বিষয়ে আমি জানিব লাগিব ব্ৰেইল পদ্ধতিত 63টা কি আছে বিন্দু সজ্জা বা বিন্যাস আছে The Story of My Life 1903 অৰ্থাৎ 1903 চনত কিতাপখন
18 মাহতে দৃষ্টিশক্তি হেৰুৱা হেলেন কেলাৰে লিখিছিল। ছাত্ৰ ছাত্ৰীসকল তোমালোকে নিশ্চয় বুজি পালা। যদি বুজি পোৱা নাই তোমালোকে কমেন্ট কৰিবা। আৰু লগতে তোমালোকক আৰু এটা মই ইম্পৰ্টেণ্ট বস্তু আকৌ তোমালোকক মনত পেলাই দিব বিচাৰিছো। এইটো তোমালোকে দেখা পাইছে SR এডুকেশ্যন, এইটো হৈছে তোমালোকৰ চেনেল। আৰু এই চেনেলৰ নামতে এটা বেষ্ট অনলাইন টিউশ্যন কৰা হ'ব। অতি কম মাচুলত তোমালোকে পাৰিবা। ক্লাছ 6ৰ পৰা 10ৰ ছাত্ৰ ছাত্ৰীসকলে পাৰিবা। সুবিধাসমূহ বহুতো সুবিধা আছে, তাৰে ভিতৰত মই লিখি দিছো। সুবিধাসমূহ অফলাইন টিউশ্যনৰ তুলনাত অতি সামান্য মাচুল দিলে তোমালোকে পাৰিবা। একোখন ই-বুক লাভ কৰিবা। একাধিক শিক্ষকৰ দ্বাৰা ক্লাছ হ'ব। মোৰ লগতে আৰু বেলেগ টিচাৰ থাকিবা, তোমালোকে ক্লাছবিলাক কৰিব পাৰিবা। এই হোৱাটছএপ নাম্বাৰটো আছে, এই নাম্বাৰটো তোমালোকে SMS দিয়া। মই ক'লে তোমালোকৰ গাঁও, তোমাৰ নাম, গাঁওখন, তোমাৰ স্কুলখন, তোমাৰ ডিষ্ট্ৰিক্টখন, লগতে তুমি কোন ক্লাছত পঢ়ি আছা সেইটো দিবা। আৰু ইয়াৰ উপৰি তুমি মই ক্লাছ 9ত টিউশ্যন ল'ম বুলি এটা SMS দিবা। এইখিনি দিয়াৰ লগে লগে তোমালোকৰ এন্ট্ৰি কৰা হ'ব আৰু 1 এপ্ৰিলৰ পৰা ক্লাছ হ'ব। আৰু মাচুলটো একেবাৰে সামান্য হয়, তোমালোকক অতি সোনকালে জনাই দিয়া হ'ব। ঠিক আছে, নেক্সট এটা ক্লাছত তোমালোকক লগ পাম।